এ ন পানী অহা নাই এ কলঙৰ বুকুলৈ ও মাজতে পৰিলে বালি ও কোনেনো বুজিব নৈৰে বেদনা ও দুয়ো পাৰ পৰিলে এখহি আপোনালোকক নমস্কাৰ জনাই লৈছোঁ আৰু সেৱা ধৰি লৈছোঁ। এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কথাটো হৈছে এনেকুৱা যে মই এতিয়া য'ত আছোঁ এইখন হৈছে কলং, এইখন হৈছে আমাৰ কলং নৈ। এই কলং নৈখনৰ এটা বালি চাপৰিত মই আছোঁ এতিয়া। এয়া দেখিছেনে বালি চাপৰি, কলঙৰ একদম মাজত আছোঁ। এই ঠাইখিনিৰ নাম হৈছে বাংঠাই গাঁও বুলি কয়। কলঙৰ এটা ভিউ দেখুওৱা হৈছে আৰু বৰ্তমান কলঙৰ যিটো অৱস্থা সেইটো আপোনালোকে দেখিলে আচৰিত হ'ব যে আৰু মাত্ৰ 2-3 দিনৰ পিছতেই কি আছে বহাগ বিহু আছে, কিন্তু এতিয়া কলঙত ন পানী অহা নাই। আগতে আছিলে কি পানী ন পানী আহে আৰু তাত গৰু গা ধুৱাইছিলে, আৰু এতিয়া হৈছে কি যে পানী নাই। এয়া দেখিছেনে বালি পৰি আছে। আমাৰ সুন্দৰকৈ বিহুগীতবিলাকত উল্লেখ আছিলে ন পানী আহিব ফেনে ফুটুকাৰে, হয়নে? সেই পৰিৱেশটো এতিয়া নাইকিয়া হৈছে। আমি যদি ভাবোঁ এই কলংখনৰ অৱস্থাটো কিয় এনেকুৱা হ'ল আচলতে, আজি কেইবামাহো ধৰি বৰষুণ নাই। কেইদিনমানৰ আগতে বৰষুণ হৈছিল যদিও ঠিক তেনেদৰে দুপাল পিঠা বৰষুণ নোহোৱাৰ বাবে কলংখন শুকাই গৈছে। আৰু বিহুলৈ আৰু মাত্ৰ 2টা দিন বাকী আছে। এই 2টা দিন বাকী থকা অৱস্থাটো কলংখন একেবাৰে শুকাই ক্ষীণাই শীৰ্ণকায় হৈ আছে। ভূপেন দাই যে গাইছিল কপিলি কপিলি ৰাংঢালি ছোৱালী মহিমা বুজাকে টান, এই মহিমাটো যেন এতিয়া নাইকিয়া হৈ গৈছে। আৰু হয়তো হ'ব বহাগ মাহত 2-3 দিনমানৰ যোৱাৰ লগে লগে পুনৰ বৰষুণ আহিব, বা তেতিয়া হয়তো কপিলিখন বা এই কলংখন, আচলতে আমাৰ এটা ভুল হয়, আমি এইখনক কলং সুঁতি নৈ বুলি ক'ব লাগে। জাগিত যেতিয়া দুখুটি মুখ পাইছে, মোৰ উজনি ফাললৈ এয়া জাগি চকী আছে। জাগি চকী আহোমৰ দিনৰ চকী আছিলে। সেই তাত জাগি চকীত 2 খুটি মুখ আছে, কপিলি আৰু কলং আহি লগ লাগিছে। কিন্তু সেই অংশৰ পৰা আমি আচলতে এই যিটো অংশ আছে মোৰ এই পশ্চিমলৈ এয়া বৈ গৈ আছে, একেবাৰে এই নদীখন বৈ গৈ বা কলংখন বৈ গৈ কাজলী চকীত ব্ৰহ্মপুত্ৰত পৰিছে। এই কলংখনকহে আমি কলংহে বুলি ক'ব লাগে, আচলতে কলং সুঁতি নৈ বুলি ক'ব লাগে। কিন্তু আমি মাজে মাজে কেতিয়াবা কপিলি বুলিও কওঁ। আচ্ছা, যি হওক বাৰু, যে কলং সুঁতি নৈ বৈ গৈ এনেদৰে ক'ত পাইছেগৈ কাজলী মুখত ব্ৰহ্মপুত্ৰত বা লুইতত পৰিছে। এতিয়া মোৰ কথাটো হৈছে কি, মই যিটো বিষয়লৈ আহিছোঁ যে এই বিষয়টো এনেকুৱা যে এতিয়ালৈকে বৰষুণ নাই, পানী নাই। কপিলি বা কলংখনত আমি কি কৰিব লাগিব, যে বিহুৰ কাৰণে যি গৰু গা ধোৱা আমাৰ যিটো পৰম্পৰা আছে, এইটো আমাৰ সঁচাকেই মানে আজিকালিতো দুৰ্লভেই হৈছে বাৰু। গৰুও নাইকিয়া হৈছে। উন্নত প্ৰযুক্তিবিদ্যাৰে যেতিয়া মানুহে ট্ৰেক্টৰ ল'বলৈ আৰম্ভ কৰিলে, এতিয়া আমি ট্ৰেক্টৰখনকে হয়তো গা ধুৱাব লাগিব। আমি হাঁহিৰ চলেৰে ক'ব পাৰোঁ যে ট্ৰেক্টৰকে গা ধুৱালে আমাৰ বিহু হ'ব বুলি পেলাই। সেইটো আচলতে নহয়। আমি এইটোও ভাবিব লাগিব যে যেতিয়া পথাৰখন থাকিব তেতিয়াহে আমাৰ বিহু থাকিব, নৈখন যেতিয়া থাকিব তেতিয়াহে আমাৰ কি হ'ব, বিহু থাকিব। আৰু আমি দেখিছোঁ নৈখনৰ দুয়োপাৰ চাওকচোন, একদম মানে উকা উকা, নলৰ গজালি নাই, হয়নে? ন পানী অহা নাই যেতিয়া নলৰ গজালিও ওলোৱা নাই। এয়া দেখিছেনে শুকান শুকান পৰিৱেশ। পানী আছে যদিও খুব কমকৈ পানী আছে। মই সেইবাবে আজি ইয়ালৈ আহিলোঁ। বিহুৰ আগত যিখন আমাৰ প্ৰকৃতি, সেই প্ৰকৃতিখন কিমান সেউজীয়া হয়। গছ বিৰিখবিলাকে
হয়তো অতি কষ্টৰে ন কুঁহিপাত মেলিছে, কিন্তু নৈখন কিন্তু এতিয়ালৈকে গাভৰু হোৱা নাই, বা নৈখনত কিন্তু ন পানী এতিয়ালৈকে অহা নাই, হয়নে? ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। আমি পৰিৱেশ সুৰক্ষিত কৰিব পৰা নাই, আমি গছ গছনি নোৰোৱাৰ বাবে হয়তো কি হৈছে, বৰষুণ কমি গৈছে। কৰিব পৰা নাই যে প্ৰগতিৰ নামত আমি কি কৰিছোঁ, বিভিন্ন ধৰণৰ কাম কৰিছোঁ। যেনে নৈৰ বুকুৰ পৰা আমি বালি উঠাইছোঁ, হয়নে? বালি উঠোৱাৰ ফলত কি হৈছে, নৈৰ গৰাবোৰ আৰু খহি খহি গৈছে। আগৰ যিখন নৈ আছিলে বা সেই নৈখন যেতিয়া আমি মেচিনেৰে বা অন্য পদ্ধতিৰে বালি উঠাইছোঁ প্ৰগতিৰ নামত, তেতিয়া নৈখনৰ যিটো অৱস্থা সেইটো তললৈ কি হৈছে, বহি গৈছে, বালিবোৰ খহি খহি গৰাখহনীয়াও হৈছে। মই এইটো কোৱা নাই যে নৈৰ পৰা বালি উঠাব নালাগে, কিন্তু আমি মেচিনেৰে বালি উঠালে আচলতে খুব মানে নৈৰ তললৈ বালিবোৰ বহি যায়। গতিকে আমি কিছু ক্ষেত্ৰত তেনেকুৱা কামবোৰ এৰিব লাগিব, আৰু যে গছ গছনি ৰুব লাগিব, বৰষুণ হ'বই লাগিব, তেতিয়াহে আমি এই নৈখনক বচাই ৰাখিব পাৰিম। কথাবোৰ হৈছে এনেকুৱা যে বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ প্ৰকৃতি সুৰক্ষাৰ বাবে কাম কৰোঁ, কিন্তু আমি পানী, এইবাৰতো সঁচাকৈ পানীৰ বহুত অভাৱ ঘটিছে। আমি যদি চাওঁ, এইবেলি দমকলত পানী নাইকিয়া হৈ গৈছে, কাৰণ যে কপিলি বা কলঙৰ যি পানীৰ লেয়াৰ সেইটো বহুত তললৈ গৈছে, যাৰ ফলত দমকলত পানী নোলোৱা হৈছে। ইয়াৰ বিভিন্ন কাৰণ হ'ব পাৰে, প্ৰকৃতিবিদসকলে আমাতকৈ ভালদৰে জানিব, কিন্তু এইটোও ঠিক যে আমি বৰ্তমান পানীৰ অভাৱত কিন্তু ভুগিছোঁ। আৰু মই আগতেও কৈছোঁ যে মাত্ৰ দুদিন আছে বিহুলৈ, পৰহিলৈ হ'ব গৰু বিহু। এই গৰু বিহুত গা ধুৱাবলৈ পানী যিমান পৰ্যাপ্ত পৰিমাণে ন পানীত যেনেকৈ গৰু গা ধুৱাব লাগিছিলে, সেইটো কিন্তু আমাৰ নহ'ব চাগে। এইবাৰ আমি সাধাৰণ পানী, ন পানী নাই, ফেনে ফুটুকাৰে বাঢ়ি অহা নাই, এনেকুৱা পানীতে আমি গৰু গা ধুৱাব লাগিব। মোৰ উদ্দেশ্যটো হৈছে কি, যে এই নৈখন কেনেদৰে আছে এতিয়া, সেইটোহে মই আচলতে আপোনালোকক দেখুৱালোঁ। পুনৰবাৰ কৈছোঁ যে এই নৈখনত এইবাৰ বিহুলৈকে ন পানী অহা নাই, নতুন পানী অহা নাই। ন পানীত আমি গৰু গা ধুৱাবলৈ নেপাম। কিন্তু সেইটোৱে এইটো নহয় যে আমি গৰু গা নোধুৱাম, বিহু আমি নেপাতিম, হয়নে? গতিকে নৈ, প্ৰকৃতি, ফুল, তৰা আৰু হাবি, এইবোৰ বিহুগীতৰ একোটা সম্ভাৰ, বিহুগীতত এইবোৰ আছেই। গতিকে শেষত মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ উদ্দেশ্য এইটোৱে যে বিহুৰ আগৰ যিখন আমাৰ নৈখন, সেই নৈখন আপোনালোকক দেখুৱালোঁ। আৰু এনেদৰে যদি প্ৰতি বছৰে হৈ যায়, এইবাৰ বহাগলৈকে পানী নাই, অহা বছৰ যদি বহাগ মাহটোৱে পানী নাইকিয়া হয়, তেতিয়া আমাৰ অৱস্থা কি হ'ব বাৰু? এই তাকে দেখুৱাবৰ কাৰণে মই এনেদৰে আহিলোঁ। আমাৰ বিহুগীতত ধুনীয়া সুন্দৰ কথা আছে। সেই ৰঙা নদী শুকালে মাছৰে বেজাৰত, কলংখন শুকাইছে কিয়? মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত, তুমি চেনাই শুকাইছা কিয়? ঠিক তেনেকুৱা কথা। কলংখনে আকৌ প্ৰাণ পাই উঠক, কলংখন আকৌ পূৰ্ণ যৌৱনা প্ৰাপ্ত হৈ উঠক, তাকে কামনা কৰিছোঁ। আজি ভিডিঅ'টোৰ জৰিয়তে মই ইয়াকে ক'বলৈ বিচাৰিছোঁ, বহাগৰ এই প্ৰাকখনত, বিহুৰ এই প্ৰাকখনত আমাৰ যিখন মৰমৰ নৈ, সেই নৈখনত কিন্তু এতিয়ালৈকে ন পানী অহা নাই। আমি আশা কৰিছোঁ এক ৰাতিৰ ভিতৰতে যদি ক'ৰবাত দুপাল পিতা বৰষুণ হয়, তেনেহ'লে নৈখনে আকৌ প্ৰাণ পাই উঠিব। তাকেই কামনা কৰিছোঁ। প্ৰকৃতিৰ বুকুলৈ নতুনকৈ বসন্ত আহিছে, এই বসন্তৰ পৰশত প্ৰকৃতিয়ে ন ৰূপ লৈছে, নৈখনেও ন ৰূপ লওক, তাকেই কামনা কৰিছোঁ। পুনৰবাৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান মোৰ কথাটো আকৌ কৈছোঁ যে মোৰ এটাই উদ্দেশ্য, নৈখন কেনেদৰে আছে তাকেই মই দেখুৱাবৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ধন্যবাদ।